हेलो एवरीवन वेलकम टू एडुकेशन उइल। আজি মই মডেল কুৱেশ্যনৰ পাৰ্ট 2 লৈ আহিছোঁ। আজি কি লৈ আহিছোঁ মই পাৰ্ট 2। মই পাৰ্ট 1ত কিছুমান মডেল কুৱেশ্যন মই অলৰেডি ডিছকাছ কৰিছোঁ আৰু আজি পাৰ্ট 2ত যিবোৰ কুৱেশ্যন আনিছোঁ সেই কুৱেশ্যনবোৰ অলৰেডি প্ৰিভিয়াছ ইয়াৰত সি টেট নহ'লে আসাম টেট সেই টেটবোৰত এইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছিল আৰু সেয়াৰে প্ৰত্যেকটো ধৰণৰ কুৱেশ্যনবোৰৰ মই এটা এটাকৈ কি কৰিছোঁ এক্সাম্পল আৰু ইয়াৰে মই শৰ্ট ট্ৰিক্সবোৰ কেনেকুৱাকৈ হয় মানে একদম উইদিন শৰ্ট টাইমত কেনেকৈ কৰিব পাৰোঁ সেই বিষয়ে মই শিকাই দিম। লগতে ইয়াতে মই বেছিক কনচেপ্টখিনিও শিকাই দিম আৰু ইয়াৰ পিছত মই আৰু এটা পাৰ্ট লৈ আহিম মডেল কুৱেশ্যনৰ আৰু এটা নহয় মই আৰু 2-3টামান পাৰ্ট লৈ আহিম মডেল কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যনবোৰ আহিব পাৰে তাৰ ওপৰত। যদি কোনোবাই মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব যদি ভিডিঅ'টো ভাল পাইছে। আজি এতিয়া প্ৰথম কুৱেশ্যনটো আমি চাওঁ কি আৰু কথা হ'ল যে কুৱেশ্যনবোৰ চাই নিজে অলপ কৰিবলৈ যত্ন কৰিব লাগিব। যদি কুৱেশ্যনটো মই কৰিব পৰা নাই বা মোৰ আয়ত্তত এই ইমানখিনি কনচেপ্ট নাই তেতিয়া মোৰ ইয়াতে চাব, তাৰ আগতে নিজে এবাৰ ট্ৰাই কৰি চাব যে পাৰে নে নাই নিজে। আৰু মই এটা কথা ক'ব খোজোঁ, যদি আমি মেথছৰ কুৱেশ্যনবোৰ কৰিব খোজোঁ বা গোটেই কুৱেশ্যনবোৰ আউট অফ 30 ভিতৰত 30 লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব বেছিক যিবোৰ কনচেপ্ট আছে সেই কনচেপ্টবোৰ আপোনালোকে চাব লাগিব। প্ৰথম কনচেপ্ট যদি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে যিকোনো ধৰণৰ আমি কি কৰিব পাৰিম কুৱেশ্যনবোৰ আমি কি কৰিব পাৰিম ফেচ কৰিব পাৰিম। কনচেপ্ট যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে নোৱাৰোঁ। সেইকাৰণে মই আগতে এইবোৰৰ ওপৰত অলৰেডি মই কনচেপ্টবোৰ দিয়া আছে যে বৰ্গ কেনেকুৱা আছিলে, বৰ্গৰ আয়তনবোৰ, বৰ্গৰ যদি কালি বা আয়তৰ কালি পৰিধি সেইবোৰ কেনেকৈ আমি কি কৰিব পাৰোঁ ওলাব পাৰোঁ তাৰ বিষয়ে মই অলৰেডি মোৰ এটা প্ৰিভিয়াছ ভিডিঅ'ত মই বুজাইছোঁ। তাতে সেইটো আছিলে চতুৰ্ভুজ বুলি এটা যিটো আমাৰ কি আছে ভিডিঅ' আছে সেই ভিডিঅ'টোত মই অলৰেডি ডিছকাছ কৰিছোঁ। এতিয়া আমি প্ৰথম কুৱেশ্যনলৈকে আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো হৈছে বৰ্গ এটাৰ পৰিধি কিমান আছে 24 চেণ্টিমিটাৰ আৰু আয়ত এটাৰ দৈৰ্ঘ্য আছে 8 চেণ্টিমিটাৰ। যদি বৰ্গ আৰু আয়তৰ পৰিধি সমান হয় তেন্তে আয়তৰ কালি হ'ব। প্ৰথম কথা ওলাব লাগে কি, প্ৰথম কথাটো হ'ল যে ওলাব লগা আছে আমাৰ কালি। কাৰ কালি? আয়তৰ কালি। আয়তৰ কালিৰ সূত্ৰ আমি কি জানো সেইটোহে আমাক প্ৰথমত জানিব লাগিব যে আয়তৰ কালিৰ সূত্ৰ হ'ল, যদি কওঁ যে আয়তৰ কালিৰ সূত্ৰ মই ডাইৰেক্ট শ্বৰ্ট লিখিছোঁ, আয়তৰ কালিৰ সূত্ৰ আছিলে দিশ পূৰণ কি প্ৰস্থ। দিশটো দিয়া আছে চাওক, এটা আয়তৰ দৈৰ্ঘ্য আছে 8 চেণ্টিমিটাৰ। যদি 8 চেণ্টিমিটাৰ হয় খালি আমাক কি লাগে এইটো লাগে, এইটো যদি আমি ওলাব পাৰোঁ কিবা কাৰণে তেলটো হৈ যাব। ইয়াত কিন্তু এটা কণ্ডিশ্যন কৈছে, এই কণ্ডিশ্যনটো চাওক, যদি বৰ্গ আৰু আয়তৰ পৰিধি সমান হয়, কি কৈছে বৰ্গ আৰু আয়তৰ কি পৰিধি সমান হয়, তেতিয়াহ'লে বৰ্গ আমি প্ৰথম কথা হ'ল বৰ্গ আৰু আয়তৰ কি হয় পৰিধি সমান হয়, মানে বৰ্গৰ যিটো পৰিসীমা আছে আৰু আয়তৰ যিটো পৰিসীমা আছে, মানে আমি এইটো কওঁ বৰ্গৰ পৰিসীমা, এইটো কি আয়তৰ পৰিসীমা। এই বৰ্গ আৰু আয়তৰ পৰিসীমা কি আছে সমান বুলি কৈছে, তেতিয়াহ'লে বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি আছিলে 4 ইনটু কি আছিলে বাহু আৰু আয়তৰ পৰিসীমা কি আছিলে, আয়তৰ পৰিসীমা আছে 2 ইনটু L প্লাছ বি আছিলনে, এনেকুৱা আছিলে। তেতিয়াহ'লে আমি কি পাই আছোঁ ইয়াতে আমি কি পাম এই দুটা কি কৈছে সমান। আকৌ কি কৈছে চাওক বৰ্গ এটাৰ পৰিধি দিয়াই আছে অলৰেডি, বৰ্গ এটাৰ পৰিধি কিমান আছে 24 কি 24 চেণ্টিমিটাৰ। তেতিয়াহ'লে 24 এইখিনি মানে কি লিখিব পাৰোঁ 24 চেণ্টিমিটাৰ, এইখিনি মানে কি লিখিব পাৰোঁ 24 চেণ্টিমিটাৰ। 24 চেণ্টিমিটাৰ ইকুৱেল টু 2 ইনটু L প্লাছ বি। এল মানে কিমান আছে, এল মানে 8 আছে প্লাছ কি আছে বি। তেতিয়াহ'লে আমি এইটো ইয়াত কেইবাৰ কাটিব পাৰি 12 বাৰ আৰু তেতিয়াহ'লে কি হৈ আছে বি ইকুৱেল টু কি হৈ আছে চাওক বি ইকুৱেল টু 12, এইটো যদি আমি ইফালে লৈ যাওঁ মাইনাছ হৈ যাব 12 মাইনাছ 8 তেতিয়াহ'লে কিমান হ'ব 4 কি হৈ গ'ল চেণ্টিমিটাৰ। আমাক লগা আছিল কি এইটোৱেতো লাগিছিল যে কি লাগিছিল এই বিটো যদি ওলাব পাৰিলোঁ হয় তেতিয়াহ'লে আমাৰ এৰিয়াটো আমাৰ ওলাই যাব, কালিটো ওলাই যাব। তেতিয়াহ'লে এইটো যদি 4 চেণ্টিমিটাৰ হৈ গ'ল তেতিয়াহ'লে এইটো কি হ'ব 8 ইনটু 4, তেতিয়াহ'লে কিমান হ'ব এনচাৰ কি হ'ব, এইটো যদি বি 4 দি দিওঁ 32, এইটোৱে আমাৰ ৰাইট এনচাৰ। ইয়াৰ আগতে আমি কি জানিব লাগিব
পৰিধি কাক কয় পৰিধি আৰু পৰিসীমা পৰিসীমা মানে হ'ল এই যিকেইটা বাহুৰে আগুৰি আছে সেই বাহুকেইটাৰ দৈৰ্ঘ্যকে আমি কওঁ মানে বাহুকেইটাৰ যদি যোগফল কৰোঁ তাকে আমি কি বুলি কওঁ পৰিসীমা বৰ্গৰ পৰিসীমা কি হ'ব বৰ্গটো সদায় কি হৈ থাকে মই অলৰেডি এটা ভিডিঅ'ত মই ডিছকাছ কৰিছোঁ যে চতুৰ্ভুজৰ টাইপ কেনেকুৱা চতুৰ্ভুজ এটা বৰ্গৰ ধৰ্ম কি বৰ্গ আৰু বৰ্গৰ পৰিসীমা আৰু এই কালিৰ মাজৰ সম্পৰ্ক কেনেকুৱা ইহঁতৰ কৰ্ণ এটা আনটোক কি কৰে সমদ্বিখণ্ডিত কৰে ইহঁতে এটা আনটোৰ কি হৈ যায় লম্ব হয় এই গোটেইবোৰ মই অলৰেডি আগৰ এটা ভিডিঅ'ত মই কি কৰিছোঁ ডিছকাছ কৰিছোঁ সেই ভিডিঅ'টো আসাম টেট 2021 বুলি যিটো প্লেলিষ্ট আছে তাতে চতুৰ্ভুজ যিটো আছে ভিডিঅ' সেই ভিডিঅ'টোত চাব পাৰে এতিয়া এই পৰিধি মানে মই কি ক'লোঁ পৰিসীমা মানে হ'ল এই চাৰিটা বাহুৰ কি যোগফল তেতিয়াহ'লে এইটো বাহু আৰু এইটো বাহু কি হৈ যায় সমান এইটো বাহু আৰু এইটো বাহু সমান ইয়াক কওঁ এল এইটো কওঁ বি তেতিয়াহ'লে এনেকুৱা কেইটা আছে বি কেইটা আছে টুৱাইচ বি এল কেইটা আছে দুটা এল আছে সেইকাৰণে সূত্ৰটো হয় টুৱাইচ বি প্লাছ এল বা এল প্লাছ বি একেই কথা টুৱাইচ বি প্লাছ এল আৰু প্লাছ বি তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি এই বেছিক কনচেপ্টটোৰ পৰা আমি এইটো ওলাব পাৰিলোঁ নেক্সট আৰু এটা কুৱেশ্যন এনেকুৱা ধৰণৰে আহে এই কুৱেশ্যনটোক আমি চাই লওঁ কেতিয়াবা এনেকুৱা দিছে কি দিছে 10 মিটাৰ দৈৰ্ঘ্যৰ বৰ্গ আকৃতিৰ কোঠাৰ মজিয়া সম্পূৰ্ণৰূপে বৰ্গ আকাৰৰ টাইলছেৰে ঢাকি ৰাখিব লাগিব যাৰ দৈৰ্ঘ্য 50 সেন্টিমিটাৰ অতি কমেও কিমান সংখ্যক টাইলছৰ দৰকাৰ হ'ব মানে কি কৈছে এটা বৰ্গ আকৃতিৰ কোঠা আছে কি কৈছে কুৱেশ্যনটোত কি কৈছে এটা বৰ্গ আকৃতিৰ কি আছে কোঠা আছে মানে এনেকুৱা আকৃতিটো কেনেকুৱা বৰ্গ যদি বৰ্গ আকৃতিৰ হয় ইহঁতৰ দৈৰ্ঘ্যটো দিয়া আছে কিমান দিয়া আছে 10 মিটাৰকে প্ৰত্যেকটো কি হ'ব বৰ্গ হ'লে সবতে সমান হ'ব এইটো 10 মিটাৰ এইটো 10 মিটাৰ এইটো কি হ'ব 10 মিটাৰ কৈছে আৰু কৈছে যে টাইলছেৰে কি কৰিব লাগিব ঢাকি ৰাখিব লাগিব এইটো যিটো ফ্লোৰ আছে এইটো টাইলছেৰে ঢাকা মানে কি বুজায় ইয়াৰ কালি এই কালিখিনি আমি কিমান আছে সেইটো আমি প্ৰথমত ওলাই ল'ব লাগিব কালিখিনি ওলাই লৈ তাৰ পিছত আমি কি কৰিম ইয়াতে টাইলছ বহাইব লাগে মানে এনেকুৱাকৈ আমি যে দিওঁ এনেকুৱাকৈ টাইলছ বহাব লাগে তেতিয়াহ'লে কালিখিনিৰ ওপৰতেতো টাইলছ বহাব লাগিব সেইকাৰণে প্ৰথম কথা হ'ল ইয়াত যদি সেন্টিমিটাৰ আছে আকৌ ইয়াত বোলে মিটাৰ আছিল একেবাৰে ওপৰত যিটো চাওঁ এইটো 10 মিটাৰ আছিল হয়নে এইটো মিটাৰ এটা সেন্টিমিটাৰ এটা মিটাৰ সেইকাৰণে আমি দুইটাই এটা ইউনিটত লৈ যাব লাগিব সদায় সেইকাৰণে আমি যদি কওঁ যে 100 মিটাৰ ইকুৱেল টু 10 মিটাৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 1 মিটাৰ কিমান সেন্টিমিটাৰ 100 তেতিয়াহ'লে 100 লিখি দিলোঁ এইটো কি হৈ গ'ল সেন্টিমিটাৰ 100 লিখাৰ লগে লগে এইটো কি হৈ গ'ল সেন্টিমিটাৰ তেতিয়াহ'লে কিমান হৈ যাব 1000 কি হৈ যাব 1000 সেন্টিমিটাৰ আছে 1000 সেন্টিমিটাৰ কি এটা সাইডত হৈছে এটা সাইডত যদি 1000 সেন্টিমিটাৰ হয় এইটো সাইডত কি হ'ব এই সাইডটো কি হৈ যাব ইফালেও 1000 হ'ব ইফালেও বৰ্গটোৰ কালি কি হ'ব এই জায়গাখিনিৰ কালি কি হ'ব কালিৰ সূত্ৰ কি আছিলে বৰ্গৰ কালিৰ সূত্ৰ কি আমি জানো বাহু স্কয়াৰ বৰ্গৰ কালিৰ সূত্ৰ কি বাহু স্কয়াৰ একচুয়ালি যদি একেবাৰে সহজ ভাষাত যদি কওঁ কোনো এটা বস্তুৰ কালি লাগিলে দিশ আৰু কি লাগে প্ৰস্থ লাগে কিন্তু দুইটা যেহেতু একেই সেইকাৰণে দুইটা একে হোৱাৰ কাৰণে স্কয়াৰ হৈ গৈছে কাৰণ ইয়াত কিমান হ'ব এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 10 টু দি পাৱাৰ কি লিখিব পাৰোঁ 3 লিখিব পাৰোঁ আৰু তিনিটা শূন্য আছে সেইকাৰণে আমি 10 কেইটা আছে তিনিটা আছে এনেকুৱাকৈ আমি এইটো কি হ'ব 10 টু দি পাৱাৰ 3 হ'ব আৰু এবাৰ হ'ব কাৰণ বৰ্গ কি আছে স্কয়াৰ বা দুটা বাহু তেতিয়া কি হ'ব 10 টু দি পাৱাৰ কিমান হৈ যাব 6 10 টু দি পাৱাৰ কি হ'ব 6 হ'ব এইটো হৈ গ'ল এই ফ্লোৰৰ কালিটো পালোঁ এইটোক আমি কওঁ বৰ্গ সেন্টিমিটাৰ সেইকাৰণে সেন্টিমিটাৰ স্কয়াৰ লিখিব পাৰোঁ এতিয়া কথা হ'ল টাইলছ আছে টাইলছও কিন্তু কি কৈছে চাওক বৰ্গ আকাৰৰ টাইলছটো কি বৰ্গ আকাৰৰ যদি টাইলছটো বৰ্গ আকাৰৰ হয় তেতিয়াহ'লে এটা টাইলছ কিমান এটা টাইলছৰ এৰিয়া কিমান কভাৰ কৰিব যদি চাওঁ এটা টাইলছৰ এৰিয়া কিমান কভাৰ কৰিব যে টাইলছৰ এৰিয়া এবাৰ কিহৰ ওলাম টাইলছৰ কি এৰিয়া কালি কিমান হ'ব এটা বাহু কিমান এটা বাহু আছে 50 সেন্টিমিটাৰ তেতিয়াহ'লে দুটা হ'লে কি হ'ব 50 কি হৈ যাব স্কয়াৰ হৈ যাব তেতিয়াহ'লে কি হৈ যাব 25 আৰু দুটা শূন্য 25 আৰু কেইটা শূন্য দুটা শূন্য এতিয়া কথা হ'ল এটা টাইলছে ইমানখিনি এৰিয়া কভাৰ কৰে এৰিয়া গোটেইখিনি কিমান আছে তেতিয়াহ'লে কি কৰিব লাগিব সদায় এই যিটো গোটেই এৰিয়াটো আছে এইটোক আমি এইটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়াহ'লে ওপৰত আছে কিমান
10 টু দি পাৱাৰ 6 মানে কেইটা শূন্য 6টা শূন্য তলত কি হ'ব তলত হ'ব 2500 এই শূন্য কেনসেল হৈ গ'ল 5ৰে যদি আমি কাটো 100ত কাটিলে কেইবাৰ যায় 4বাৰ আৰু 2টা শূন্য থাকি গ'ল সেইকাৰণে এনসাৰ কি হ'ব 400 কেইটা টাইলছ লাগিব 400টা টাইলছ লাগিব ইয়াত কি বস্তু মনত ৰাখিব কনসেপ্টটো কি হ'ব কনসেপ্টটো হ'লে এনেকুৱা যেতিয়া কোনো এটা বস্তু কালি সদায় যে টাইলছ হ'ব সেইটো কথা নাই কিবা এটা কাগজেৰে যদি ঢাকিব লাগে কিমানখিনি কাগজ লাগিব এনেকুৱা যদি দিয়ে তেতিয়াও কি ওলাব লাগিব এই টাইলছটো আগতে ৰুমটোৰ কালি ওলাই লম আৰু যিকোনো এইটো টাইলছ যে দিছে সেইকাৰণে টাইলছটোৰ এটা টাইলছৰ কালি ওলালো এই ডাঙৰটো কি কৰিম এই সৰুটোৰে কি কৰিম হৰণ কৰি যিটো পাম সেই কেইটা টাইলছৰ দৰকাৰ হ'ব মিস্ত্ৰীবোৰে আমাৰ এনেকুৱাকৈ হিচাপবোৰ কৰে যে নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 3 Question number 3 আছে the sum of all factors of 100 মানে 100ৰ উৎপাদকবোৰৰ যোগফল ওলোৱা প্ৰথম কথা 100ৰ উৎপাদক কেইটা সেইটোটো ওলাবই লাগিব লগতে কি ওলাব লাগিব যোগফল তেতিয়ালে প্ৰথম আমি কি কৰিম 100ৰ কেনেকুৱাকৈ ওলাই এটো আমি 100ৰ দিলো ইহতৰ মৌলিক উৎপাদক ওলাম 2 ৰে কৰিলে 50 বাৰ যাব 2 ৰে কৰিলে 25 বাৰ যাব আকৌ 5 ৰে কৰিলে 5 বাৰ ইয়াতো কেইবাৰ যাব 5 বাৰ তেতিয়ালে কি হৈ গ'ল এটুক আমি ক'ব পাৰো 2 স্কয়াৰ ইনটু কি 5 স্কয়াৰ হৈছে এটু উৎপাদকৰ যোগফল যেটো আছে এটু কেনেকুৱা সূত্ৰটো এনেকুৱা আছিলে এই সূত্ৰটো আমি মনত ৰাখিলে হৈ যায় যে 2 ইয়াৰ ওপৰ পাৱাৰ কিমান আছিল এটু আছিল নাই এই পাৱাৰৰ লগত এটা কি হ'ব 1 এটা যোগ হ'ব 3 হ'ব -1 হ'ব ঠিক আছে তলত কি হ'ব এই বেসটো 2 - 1 ইনটু কি হৈ যাব এই 5ৰ ওপৰত কি আছিল 2 আছিল সেইকাৰণে 2 + 1 কৰিম 3 হ'ব -1 কৰিম আকৌ 5 মাইনাস কি কৰিম 1 কৰিম তেতিয়া কিমান পালো ইয়াতে পাই গলো আমি 7 হয়নে কাৰণ 8 হ'ব এটো 2 - 1 কৰিলে তো 1 হ'ব তলত 1 আকৌ এটো 8 হ'ব 8 - 1 কৰিলে 7 আৰু ইয়াত কি পাম ইয়াত যদি কৰো আমি 25 কিমান পাই আছো ইয়াতে আমি পাই আছো 4 তলত আৰু ইয়াতে পাম 25 ই হ'ব 5 তিনটা পূৰণ কৰিলে 125 - 1 তেতিয়ালে কিমান হৈ গ'ল 124 তেতিয়ালে ইয়াত পাই আছো 7 * 124 ডিভাইডেড বাই 4 কেইবাৰ যাব ইয়াতে গৈ আছে 3 বাৰ ইয়াতে গৈ আছে কেইবাৰ একবাৰ এটো পূৰণ কৰিলে কি হ'ব 7 11 217টা তেতিয়ালে কি হৈ যাব आंसर 217টা এই যেটো ফৰ্মুলা আছে নহয় এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব কেনেকুৱা ইয়াৰ যেটো পাৱাৰ আছিলে এটো হৈছে -1 2 - 1 ইয়াতে 5 কিউব আছিলে এটো এটা থাকে ইয়াত যদি দুটা থাকে তেতিয়ালে কিউব হৈ যায় তিনটা থাকিলে 4 হ'ব পাঁচটা কিন্তু এটো -1 টো হল ফৰ্মুলা আৰু ইয়াৰ যেটো বেস আছে এটো ইয়াত আহি যায় 5 - 1 এই বিষয়ে মই উৎপাদক মোৰ যেটো প্লেলিষ্ট আছে তাতে উৎপাদকৰ মই বহুত টাইপ পঢ়াইছো এটো হল সাম পঢ়ালো তাতে মই এনেকুৱা পঢ়াইছো প্ৰডাক্ট অফ ফ্যাক্টৰস পঢ়াইছো তাৰে ফৰ্মুলা কি শৰ্ট ফৰ্মুলাটো কি হেতু মই পঢ়াইছো তাৰ পিছত আছে প্ৰাইম মৌলিক উৎপাদকৰ সংখ্যা কেইটা তাৰ পিছত আছে যুগ্ম উৎপাদকৰ সংখ্যা কেইটা অযুগ্ম উৎপাদকৰ সংখ্যা কেইটা তাৰপিছত মুঠ উৎপাদকৰ সংখ্যা কেইটা সেই গুটেই ডিটেইলছ আৰু পাৱাৰ যদি থাকে ধৰক সাপোজ এইটো আছে ইয়াতে উৎপাদকৰ সংখ্যা কেইটা আছে মৌলিক উৎপাদকৰ সংখ্যা কেইটা আছে হেতু এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ মই মোৰ এই প্লেলিষ্টত যাই পিনে চাব পাৰে হেতু হল উৎপাদক বুলি এটা যেটো আছে অল ইন ওয়ান বুলি এটাতে মই গুটেই ফৰ্মুলাবোৰ দি দিছো হেতু চাব পাৰে এতিয়া নেক্সট চাও কুৱেশ্চন নম্বৰ 4 কুৱেশ্চন নম্বৰ 4 টো কেনেকুৱা টাইপৰ কুৱেশ্চন আহে চাও ইয়াতে যিবোৰ কুৱেশ্চন মই কৰাই আছো নহয় এইবোৰ একদম মানে প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্চন হয় আৰু এনেকুৱা টাইপৰ কুৱেশ্চনবোৰ আহি থাকে এতিয়া কৈছে কি চাও এটা সংখ্যাক 12 এৰে হৰণ কৰিলে ভাগশেষ 7 আকৌ 10 এৰে হৰণ কৰিলে ভাগশেষ 5 থাকে সংখ্যাটো কি কুৱেশ্চনটো কেনেকৈ কৰিম এই কুৱেশ্চনটো আমি এনেকুৱাকৈ কৰিব লাগিব যে 12 ৰে আৰু 10 এৰে হৰণ কৰিব লাগিব যদি হৰণ কৰিব লাগে তেতিয়ালে মই কি কৈছিলো আগতে মই প্ৰিভিয়াস ভিডিওটো এটাত মই বুজাই দিছিলো যেতিয়া দুটা বা তিনটা সংখ্যাৰে এটা সংখ্যা হৰণ কৰিব লাগে সদায় এলসিএম ওলাব লাগে সেইকাৰণে আমি ইয়াৰে এলসিএম 12 আৰু কিহৰ 10ৰ এলসিএম ওলালে আমি 2 এৰে যাব 2 এৰে কেইবাৰ যাব 6 বাৰ যাব আৰু ইয়াত কেইবাৰ যাব 5 বাৰ তেতিয়ালে এলসিএম কিমান হৈ গ'ল এলসিএম হৈ গ'ল 60 5 2 10 10 আৰু 6 কিমান হল 60 হৈ গ'ল
এতিয়া কথা হ'ল চাওক 12ৰে যেতিয়া হৰণ গৈছে তেতিয়া কিমান থাকিছে 12ৰে হৰণ কৰিলে 7 কি হৈছে ৰিমাইণ্ডাৰ হৈছে আকৌ যেতিয়া 10ৰে হৰণ কৰিছে তেতিয়া কিমান ৰিমাইণ্ডাৰ হৈছে 5 হৈছে তেতিয়াহ'লে দুইটাতে কমন ডিফাৰেন্স ইহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ব 5 ইয়াতো কিমান হ'ব 5 যদি এনেকুৱা একে ধৰণৰ কমন ডিফাৰেন্স ওলায় এইটোক আমি কওঁ CD কমন ডিফাৰেন্স তেতিয়াহ'লে আমি কি কৰিম এই 60ৰ পৰা এলচিয়ামৰ পৰা আমি কি কৰিম -5 এটা কৰিম তেতিয়াহ'লে -5 কৰিলে এইটোৱে কি হৈ যাব মানে 55 এইটোৱে কি হৈ যাব আমাৰ এনসাৰ ইয়াত কুৱেশ্যনটো যদিও অপশ্যনটো দিয়া নাই কিন্তু এনসাৰ কি হ'ব এনসাৰ হ'ব 55 এইটো মনত ৰাখিব লাগিব যেতিয়া কমন ডিফাৰেন্স দুটা বস্তুৰে হৰণ কৰাৰ পিছত যদি একে ধৰণৰ কি হয় কিন্তু ভাগহে কিন্তু বেলেগ বেলেগ ভাগহে কি বেলেগ বেলেগ কিন্তু ইহঁতৰ মাজত ডিফাৰেন্স যেটো আছে এইটো একেই যদি একে হয় তেতিয়া আমি কি কৰিম এলচিয়ামৰ পৰা কি কৰিম এই ভাগহেকটো আমি কি কৰি দিম মানে কমন ডিফাৰেন্সটো কমন ডিফাৰেন্সটো আমি কি কৰিম বিয়োগ কৰিম তেতিয়াহ'লে এইটো যেটো পাম সেইটো আমাৰ কি হ'ব এনসাৰ হৈ যাব এইটো হৈ গ'ল এই কুৱেশ্যন নম্বৰ 4ৰ এনসাৰটো নেক্সট কুৱেশ্যনটো অলপ ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন এই কুৱেশ্যনটো চিটেটত আহিছিলে কুৱেশ্যনটো এনেকুৱা তলৰ কোনটো বিভাজনত পোৱা ভাগহে 176ক 3ৰে হৰণ কৰি পোৱা ভাগতকৈ অধিক হ'ব মানে কুৱেশ্যনটো এটা যে ইন হুইচ অফ দ্য ফলোইং ডিভিজন will the remainder be more than the remainder you get when you divided 176 by 3 মানে কুৱেশ্যনটোত কৈছে কি যেতিয়া কোনোবাই এইটোক হৰণ কৰিলে কিমান ভাগহেক থাকিব আমি চাওঁ ইয়াৰ ভাগহেক কিমান থাকিব এইটো 3ৰে হৰণৰ ভাগহেক ওলোৱা নিয়মটো একেবাৰে ইজি এটা হ'ল আমি কনভেনচনেল মেথডত কৰোঁ আৰু এটা ইজি মেথডটো মই কৈ দিম এইটো যদি কৰোঁ ইয়াত কেইবাৰ যাব 6 বাৰ যাব 6 3 নহয় 6 বাৰ নহয় 5 বাৰ যাব কিমান যাব 5 বাৰ 15 হ'ব থাকিল কি 2 25 হ'ব 8 3 গুণ কিমান 26 হ'ব 8 3 গুণ কিমান 24 থাকিব কিমান 2 কি হ'ব 6 আছিলে 2 থাকিব এইটো শৰ্ট নিয়মটো হ'ল 3ৰে হৰণৰ মই এটা নিয়মে শিকাইছিলোঁ যে বিভাজনৰ নিয়ম 3ৰে হৰণ মানে সংখ্যাকেইটা যোগ কৰিলে যদি সংখ্যাটো যায় তেতিয়া এইকেইটা যদি যোগ কৰোঁ কিমান হ'ব 8 8 6 14 কিন্তু 3ৰে কেইবাৰ যাব 14 12 বাৰ বা আমি এনেকুৱাকৈ কাটিব 3ৰে 6টো যাবগৈ 7ত যাব কেইবাৰ থাকিব 1 থাকিব আৰু এই 1টো আৰু এটা 1 আছে সেইটো যোগ কৰি দিম তেতিয়া 2 হ'ব এইটো ৰিমাইণ্ডাৰ কিমান হৈছে 2 এতিয়া কৈছে এনেকুৱা এটা হৰণ আছে য'ত এই 2তকৈ বেছি পাম 2তকৈ কি পাম বেছি পাম ইয়াত আমি কৰাৰ এটা হ'ল কনভেনচনেল মেথড আছে আৰু এটা শৰ্ট মেথডটো মই শিকাম কেনেকুৱা হৈছে মানে ইয়াত যিমানবোৰ হৰণ আছে এইবোৰত এনেকুৱাকৈ হৰণ কৰিব লাগে যাতে কি হৈ যায় ভাগহে 2তকৈ বেছি হয় এইটোতো ভাগহেকে নাথাকে কাৰণ এইটোতো সম্পূৰ্ণভাৱে হৰণ যাব কাৰণ এইটো যুগ্ম যদি এইটো চাওঁ এইটো হৰণ যাব নেকি এইটোত যাব নে নাযায় সেইটো আমি চেক কৰিব পাৰোঁ হৈছে এইটোতো নাযায় কেইবাৰ থাকিব এইটো চাওক 4 4 গুণ কিমান 4 4 গুণ 16 4 বাৰ যাব থাকিল কিমান 1 14 হ'ব 4 3 গুণ কিমান 12 আৰু থাকিল কিমান 2 হে থাকিল ডাঙৰটো হোৱা নাই তেতিয়াহ'লে এইটো অপশ্যন নহয় এইটো অপশ্যনটো নহয় এইটোত চাওঁ এইটো যাব নেকি এইটো যদি আমি কৰোঁ 3ৰে কৰিলে 3ৰে কেইবাৰ যাব 3ৰে কৰিলে 1 থাকিব ৰিমাইণ্ডাৰ কেনেকৈ আমি গম পালোঁ 3ৰ হৰণৰ একেবাৰে ইজি এই দুটা যোগ কৰিম এইটো থাকিল কিমান হ'ব 12 1 13 3 4 গুণ কিমান 12 থাকিল কি 1 সেইকাৰণে 1 থাকিব তেতিয়াহ'লে কোনটো অপশ্যন থাকিল এইটো তেতিয়াহ'লে এইটোৱে কি হৈ যাব আমাৰ এনসাৰ এতিয়া এইটোক আমি আৰু শৰ্ট কৰিব পাৰোঁ এইটো নিয়মটো এনেকুৱা 5ৰে কোনো এটা বস্তু হৰণ যাব কেতিয়া হৰণ যাব যেতিয়া 0 আৰু 5 থাকিব লাগিব কি থাকিব লাগিব 0 আৰু 5 ইয়াতে কি আছে চাওক 17 যদি 170 হ'লে হয় তেতিয়াহ'লে কিন্তু গ'লে হয় তেতিয়াহ'লে আৰু 3 বেছি আছে নাই এই 3টোৱে কি হৈ যাব ৰিমাইণ্ডাৰ এই 3টোৱে কি হৈ যাব ৰিমাইণ্ডাৰ সেইকাৰণে সেইটো 2তকৈ ডাঙৰ হ'ব না নাই হ'ব তেতিয়াহ'লে এইটোৱে হৈ গ'ল এনসাৰ আমি চাবই নালাগে যেতিয়া 5 চাম তেতিয়াহ'লে ইয়াত যিটো আছে যদি 0 নাথাকে কিমান আছে সেইটোৱে বেছি হ'ব 5ৰ হৰণত 0 থাকিব লাগিব নহ'লে 5 থাকিব লাগিব হৈছে এইটো হ'ল কুৱেশ্যন নম্বৰ 5টো নেক্সট আৰু কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যনটোত কৈছে কুৱেশ্যন নম্বৰ 6 যদি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কিন্তু বহুতৰ ভুল হয় কিয় ভুল হয় এই হৰণটো এইটো এটা চিম্পল হৰণ কিন্তু বহুতৰ ভুল হৈ যায় আজি মই শিকাই দিম কেনেকৈ কৰিব লাগে কি কৈছে 5 6 7 5 6 7 5 6 7ক 5 6 7ৰে হৰণ কৰিলে ভাগহেক হ'ব ভাগফল হ'ব ভাগফল কিমান হ'ব মানে কিহেৰে কি কাক হৰণ কৰিব লাগিব 5 6 7 5 6 7
5 6 7 এইটো কাক কিহেৰে হৰণ কৰিব লাগিব 5 6 7 দি প্ৰথম আমি চাম যে ইয়াক হৰণ যাব 5 যাব নেকি না যায় এইটো লৈ লম এইটো লৈ লম লৈ ললো 5 6 7 লৈ ললো কিমান হ'ব হৰণ যাব যাব কিমান যাব 5 6 7 এ যাব শূন্য থাকি গ'ল ইয়াত কি লম 5 লম 5 ললে যাব নেকি না যায় তেতিয়া লৈ লম 6 এই যেতিয়া ডাবল আনিছো এবাৰত আনিছো যোৱা নাই তেতিয়া ডাবল আনিছো ইয়াতে শূন্য এটা দিব লাগিব আকৌ দেখা পাইছো না না যায় আকৌ এটা আনিছো নহয় 7 আনিছো তেতিয়া আৰু এটা শূন্য যাব এতিয়া কেইবাৰ গৈ আছে এটা একবাৰ গৈ আছে কেইবাৰ গৈ আছে একবাৰ নেক্সট এইটো আকৌ কি হ'ব 5 6 7 হৈ যাব আকৌ লৈ আহিলো 5 এটা আনিলো নাই না যায় আকৌ 6 আনিলো না যায় তেতিয়া আৰু এটা শূন্য আকৌ 7 আনিলো না যায় থাকো শূন্য এতিয়া যাব না নাই 7 আনাৰ লগে লগে শূন্য এটা দিব লাগিব এতিয়া কিবা যাব একবাৰ তেতিয়া এনসাৰ কোনটো হ'ব এনসাৰ হ'ব এইটো এনসাৰ হ'ব এই বস্তুটো কিন্তু মনত ৰাখিব লাগিব বহুতৰ কিন্তু এইটো কি হৈ যায় ভুল হৈ যায় কেনেকৈ কৰিলো বুজি পাইছো মানে এবাৰ যেতিয়া আনো যদি না যায় নেক্সট টাইম যেতিয়া আনিম তেতিয়া শূন্য ল'ব লাগিব আকৌ যদি আনিম তেতিয়া আৰু এটা শূন্য ল'ব যেনেকুৱা দশমিকৰ ক্ষেত্ৰত যেতিয়া এবাৰ শূন্য লওঁ দশমিক হয় আৰু এটা যদি শূন্য লওঁ একেলগে তেতিয়ালে দশমিকৰ পিছত আৰু এটা শূন্য হয় সেই হেনেকুৱা ধৰণৰ এইটো আছে সেইকাৰণে মই এইটো কুৱেশ্যনটো আনিছো এনেকুৱা কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন কৈছে হাউ মেনি 1/8 আৰ 1/2 ইন মানে 1/2 কিমানটা 1/8 আছে এনেকুৱা কুৱেশ্যন দিলে এই কুৱেশ্যনবোৰ যদিও দেখাত লাগিছে টান কিন্তু একেবাৰে ইজি পানীৰ নিচিনা ইজি কেনেকৈ আমি কৰিম সেইটোহে আমাৰ আচল কথা যদি কয় 4 2 কেইটা আছে 4 2 কেইটা তেতিয়ালে কি কম যে 4ক আমি 2 এৰে হৰণ কৰিব লাগিব তেতিয়ালে কি হৈ যাব 4ক যদি 2 এৰে হৰণ কৰি কেইবাৰ যাব 2 বাৰ তেতিয়ালে 2 কেইটা আছে 4ৰ ভিতৰত দুটা তেতিয়ালে এইটো কি হ'ব 1/2 হৰণ 1/8 কাৰণ হাউ মেনি 1/8 এইটো সৰু হয় না নাই সৰু এইটো ইয়াৰ ভিতৰতহে থাকিব সেইকাৰণে এইটো যদি হৰণটো পূৰণ কৰিলে কি হৈ যায় উল্টি যায় কি হ'ব 1 তলত আহি যাব এইটো কেইবাৰ যাব 4 বাৰ তেতিয়ালে কেইটা আছে 4টা এইটো এনসাৰ কেইটা আছে 4টা নেক্সট কুৱেশ্যন নম্বৰ 8 এইটো এটা টাইপৰ কুৱেশ্যন আহে এই টাইপটোত কি কৈছে চাওক 2424 ত 2ৰ স্থানীয় মানৰ যোগফল কিমান কিমান স্থানীয় মান এটা মান থাকে স্থানীয় মান আৰু এটা মান থাকে কি মান থাকে আৰু এটা নিজা মান এটা হল প্লেস ভ্যালু আৰু এটা কি ইয়াক স্থানীয় মান মানে কি বুজায় প্লেস ভ্যালু কি বুজায় প্লেস ভ্যালু কৈছে যে 2ৰ প্লেস ভ্যালু কেইটা আছে চাওক 2 কিন্তু দুইটা জায়গাত আছে এই এবাৰ 2 মই কি কৈছিলো প্লেস ভ্যালু মানে কি বুজাব এই 2 প্লেস ভ্যালু এই 2ৰ কাৰণে স্থানীয় মান হল কিমান 2 কেইটাৰ পিছত আছে 1000 সেইকাৰণে একক দশক শতক হাজাৰত আছে না নাই সেইকাৰণে একক দশক শতক হাজাৰত আছে প্লাস আকৌ আৰু এটা 2 আছে না নাই এই 2 তেতিয়ালে 2 এইটো 2 কত আছে একক দশক মানে 2 তেতিয়ালে ইয়াতো শূন্য এটা দিবলৈ একক দশক হৈছে নে তেতিয়ালে এই দুটা যোগ কৰিলে কিমান হ'ব এই দুটা যোগ কৰিলে 0 তাৰপিছত 2 এইটো হ'ব এনসাৰ কি হৈ যাব d2 হ'ব এনসাৰ কি হ'ব d হ'ব ইয়াত আমি কি বুজি পাব লাগে ইয়াত বুজিব লাগে স্থানীয় মান কি আৰু ফেজ ভ্যালু কি ফেজ ভ্যালু মানে হল যি সংখ্যাটো থাকিব সেইটোৱে ফেজ ভ্যালু আৰু স্থানীয় মান হল কোনটো পজিশনত আছে যদি এই দশকত আছে তেতিয়ালে এই দশকত এনেকুৱাকে মিলাব লাগিব শূন্য এটা দিব লাগিব যদি হাজাৰত আছে তেতিয়ালে শূন্য কেইটা দিব লাগিব 3টা দিব লাগিব এনেকুৱা নেক্সট কুৱেশ্যন নম্বৰ 9 140 ইনটু 101 ৰ পূৰণফলৰ লগত কি যোগ কৰিলে 14414 হ'ব কুৱেশ্যনটো এনেকুৱা দিছে what should be added to product 140 into 101 to get 14414 মানে এই দুটাৰ লগত কি সংখ্যা যোগ কৰিলে এইটো হ'ব তেতিয়ালে কি কৈছে 140 into 101 ৰ লগত কি যোগ কৰিলো x তেতিয়ালে কিমান পাব লাগিব লাষ্টত 14414 হয়নে এইটো আমাক কি কৰিব লাগিব পাব লাগিব তেতিয়ালে প্ৰথম কথা হল এইখিনি আমি পূৰণ কৰো আগতে এইটো পূৰণটো কৰাৰ কেনেকুৱা নিয়ম আছিল শৰ্ট নিয়মটো এনেকুৱা আমি অভেদ নিয়ম বুলি কই ইয়াক 140 ইনটু এইটোক যদি আমি এনেকুৱাকে লিখো 100 প্লাস 1 কিবা প্ৰবলেম আছে নাই তেতিয়ালে এইটো পূৰণ কিমান হৈ যাব চাওক 14 তিনটা 0 প্লাস আৰু এটা কিমান হ'ব 140
প্লাছ এক্স ইকুৱেল টু ইফালেতো এইটোৱে থাকিব 1 4 1 4 যেতিয়া আমি কৰিম বুজি পাম তেতিয়াহ'লে আমাৰ কাৰণে একেবাৰে ইজি হৈ যাব তেতিয়াহ'লে কি হৈ গ'ল এই তিনিটাই আহিব নহয় আৰু এইকেইটা লৈ গ'লে ইফালে গ'লে মাইনাছ হৈ যাব তেতিয়াহ'লে কি হ'ব চাওক এই যেতিয়া মাইনাছ কৰিম তেতিয়াহ'লে আমি কি পাম ইফালে যেতিয়া প্লাছ কৰি যাম তেতিয়াহ'লে পাম আমি 1400 এইটো পাম আমি 1 এইটো চাওক ইয়াতে কিমান আছে 14414 আছে নহয় ইয়াতে ইফালে ললে এইটো যোগ কৰিলে কি হ'ব 0 4 তাৰপিছত হ'ব 1 তাৰপিছত হ'ব 1 4 তেতিয়ালে হৈ গ'ল নে এইটোৰ পৰা কিমান হ'ব 4 এইটোটো নাযায় তেকাৰণে কি হ'ব 7 হৈছে তাৰপিছত ইয়াত 3 থাকে 3 ৰ পৰা 1 গ'লে 2 তেতিয়ালে কি হ'ল 274 এইটো এনসাৰ কোনটো হ'ব 274 কেনেকা কৰিছো বুজি পাইছো নে এইখিনি এড কৰিছো কৰি পিনে এইটো ইফালে লৈ গৈছো ইফালে লৈ গ'লে এইটো কি হৈ যাব মাইনাস হৈ যাব এটোতো প্লাসে আছে সেইকাৰণে মাইনাস কৰিব লাগিব এটোৰ পৰা এটো কি কৰিব লাগিব মাইনাস কৰিব মই ডাইৰেক্ট কৰিছো কাৰণ এক্সামত আমি এইবোৰ ডাইৰেক্ট কৰিব লাগিব আমাৰ টাইমৰ কথা আছে সেইকাৰণে মই এটো ডাইৰেক্টলি কৰি দিছো নেক্সট কোৱেশ্চন দিছে এই কোৱেশ্চনবোৰ এনেকুৱা ধৰণৰ কোৱেশ্চনো আহে the number of hours and minute from 6:14 am to 8:02 pm on the same day মানে এটা দিনৰ ৰাতিপুৱা কেইটা আছিল 6:14 ৰ পৰা ৰাতি pm যেতিয়া কয় এটো am মানে ৰাতিপুৱা 12টাৰ আগত আৰু pm যেতিয়া হয় তেতিয়া কি হয় 12টাৰ পিছত এটা কথা মনত ৰাখিব লাগিব এটো বস্তু যেতিয়া এনেকুৱা থাকে নহয় আমি একচুয়ালি এই ঘড়ীবোৰক 24 ঘণ্টিয়া ঘড়ী হিচাপত ধৰিব লাগিব কি ঘড়ী হিচাপত যেতিয়া pm থাকে তেতিয়া ইয়াৰ লগত এটা 12 যোগ হৈ যায় মানে 8.02 যে আছে এটোৰ লগত আৰু এটা কি হ'ব 12 যেতিয়া যোগ কৰি দিম তেতিয়া হলে আমাৰ কি হৈ যাব তেতিয়া হলে আমাৰ হ'ব কেইটা বাজিছিল মানে 8 এটো যেতিয়া হয় মানে 12টাৰ পিছত আকৌ 1 2 আহে না নাই আমি কি কৈছো 12টাৰ পিছত আকৌ কি আহে 1 2 আহে না নাই সেই কাৰণে আমি এটো 12টো যোগ কৰি দিছো যেতিয়া 12টো যোগ কৰিছো 12টা বাজি গ'ল তাৰ পিছত আকৌ 1 2 আহি যাব এনেকুৱাকে 8 আহিলে তেতিয়ালে কিমান হ'ব 20 পইণ্ট এটো হ'ব 220 মানে এটো এই মতে এইটোৱে বুজাই আছে যে 20 বাজি 2 মিনিট হৈছে এটো কি বুজাই আছে যেনেকুৱা ৰেলৰ ঘড়ীবোৰত এনেকুৱা থাকে 20 বাজি কেই মিনিট 2 মিনিট কিন্তু কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল 6টাৰ পৰা 14 মিনিটত 6টা 14 মিনিটত তেতিয়ালে এইটো কি কৰিব বিয়োগ কৰি দিলে কেই ঘণ্টা হ'ব এইটো ওলাই যাব কিন্তু প্ৰথম কথা হ'ল এটো যেহেতু 2 আছে ইয়াত কিমান আছে 14 আছে এটো ডাইৰেক্টলি আমি হৰণ কৰিব নোৱাৰো সৰি বিয়োগ কৰিব নোৱাৰো যদি বিয়োগ কৰিব নোৱাৰো তেতিয়ালে আমি ইয়াৰ পৰা ধাৰে ল'ব লাগিব ইয়াৰ পৰা ধাৰে ল'লে একচুয়ালি কি ধাৰে লৈছো ইয়াৰ পৰা এক ধাৰে নহয় ইয়াৰ পৰা ল'ব লাগিব যেহেতু এটো ঘণ্টা এটো হ'ল মিনিট সেইকাৰণে আমি 60 ঘাত ধাৰে লৈছো ইয়াত কিমান ধাৰে লৈছো 60 তেতিয়ালে কিমান হৈ গ'ল 72 কিমান হৈ গৈছে 72 যেতিয়া 72 হ'ব এতিয়া কি হ'ব 8 ইয়াত 2 এর পৰা 4 জন না যায় সেইকাৰণে কি হ'ব 12 লম 12 পৰা 4 গলে 8 হ'ব ইয়াত কি থাকিল 7 ৰ পৰা কিমান গৈ 1 গুছি গল না 6 থাকিল 6 এর পৰা 1 গলে কি হ'ব 5 হৈছে নে 6 এর পৰা কি গল 1 গুছি গল 60 সরি এটো 72 কেনে হ'ব এটো 62 হে হ'ব এটো কি হ'ব এটো 2 যদি যোগ কৰি 62 হ'ব তেতিয়ালে 5 থাকিল 5 এর পৰা 1 গলে কিমান হ'ব 4 5 এর পৰা 1 গলে কিমান হ'ব 4 ইয়াত কি থাকিল 19 ইয়াত কিন্তু 20 নাই এতিয়া 1 ঘণ্টা লৈ লৈছো না 1 ঘণ্টা মানে কিমান মিনিট 60 মিনিট এইখন লৈ গৈছো তাহলে 19 থাকিল 19 এর পৰা 6 গলে কিমান হ'ব 13 তেতিয়ালে কিমান পাৰ্থক্য কিমান 13 ঘণ্টা 48 মিনিট 13 ঘণ্টা কি হ'ব 48 মিনিট ইয়াত আমি একচুয়ালি কি কৰিব লাগে চাওক যেতিয়া pm থাকে তাৰ লগত কি কৰিম 12 এটা যোগ কৰিম মানে ঘড়ীটো আমাৰ 24 ঘণ্টিয়া ঘড়ী বনাব লাগিব 24 ঘণ্টিয়া ঘড়ীত কেনেকুৱা হয় কেতিয়াবা মোবাইলত দেখা পাইছে যে 8টা বাজা বাদ দি ইয়াত তাতে কি বাজি আছে 12 20টা 2 বাজি আছে মানে এটো 24 ঘণ্টিয়া ঘড়ী গুছি গৈছে তারপরে এই ৰাতিপুৱাৰ যেটো টাইম আছে হেতু বিয়োগ কৰিম কিন্তু যেতিয়া সৰু হৈ যায় ইয়াত আমি এক ধাৰ কৰিব নোৱাৰো ইয়াৰ পৰা সদায় ঘণ্টাৰ পৰা যেতিয়া ধাৰ কৰি মিনিটত লৈ যাম তেতিয়ালে মিনিট মানে 1 ঘণ্টা ইকুৱেল টু কিমান মিনিট 60 মিনিট সেইকাৰণে 60 ৰে ইয়াত যোগ কৰিছো 60 ৰে যোগ কৰাৰ পিছত কি হ'ব 62 হৈছে 62 হৈ গ'ল তেতিয়ালে আমি ইয়াৰ পৰা আমি এটো বিয়োগ কৰিব পাৰো নেক্সট ইয়াত কি থাকিব 19 থাকিব 19 ৰ পৰা কি হ'ব 6 গলে 30 তেতিয়ালে আনসাৰটো আমাৰ এটো ওলাই আছে নেক্সট আৰু এটা টাইপৰ কোৱেশ্চন দিছে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এটা বহুত ইম্পৰ্টেন্ট ইয়াৰ পিছত মই আৰু ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন লৈ আহিম হেতু আমি পাৰ্ট 3 হিচাপত লৈ আহিম এই পাৰ্ট 3 কোৱেশ্চনবোৰ আৰু ইয়াতকে অলপ এডভান্স লেভেলৰ বা যিবোৰ আমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনত আহিছে সিটেটত আহিছে মই ইয়াতে যিমানবোৰ কোৱেশ্চন কালেকচন কৰিছো হেবোৰ 11 ৰ পৰা 2011 ৰ পৰা যিবোৰ কোৱেশ্চন আহিছে একদম 2019 লৈকে এই কোৱেশ্চনবোৰ মই কি কৰিছো ইয়াতে ডিসকাস কৰিছো
2011 পৰা কিমানলৈকে 19লৈকে 2019লৈকে যিমানবোৰ আছে সেইবোৰ যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব যাতে নিজৰ পৰিয়ালৰ বা যিবোৰ ফ্ৰেণ্ডৰো কি হৈ যায় হেল্প হয় নেক্সট কুৱেশ্যনটোলৈকে এতিয়া যাওঁ দ্য নাম্বাৰ অফ ডিগ্ৰী ইন 4 and 1/3 ৰাইট এংগল ইজ and 1/3 এইটো মানে কৈছে এটা সমকোণৰ 4 আৰু 1/3 কিমান হ'ব মানে এটা সমকোণ আছে 90 ডিগ্ৰী 90 ডিগ্ৰীৰ কি কৰিব লাগিব 4 ভাগৰ 1/3 এনেকুৱা মানে 4 and 1/3 এইটো কেনেকুৱাকৈ পঢ়ে 4 and 1/3 তেতিয়াহ'লে কি হৈছে চাওকচোন 90 ইনটু এইটো যদি কৰোঁ আমি কি হ'ব 3 4 গুণ কি হয় এইটো মিশ্ৰ ভগ্নাংশ এইটোৰ লগত পূৰণ এইটো যোগ হয় 12 1 13 হ'ব আৰু ইয়াত 3 3ৰে ইয়াত কেইবাৰ যাব 30 বাৰ এতিয়া যদি কৰোঁ 3 3 গুণে কিমান হ'ব 9 আৰু 3 মানে কিমান হ'ব 398 এনসাৰ কি হৈ যাব 390 চাওক এইটো যদি আমি পূৰণ কৰোঁ মানে কি কৈছে এটা নাম্বাৰ কৈছে সমকোণৰ 4 আৰু 1/3 কিমান ডিগ্ৰী হ'ব 4 আৰু 1/3 এনেকুৱাকৈ বুজোৱা হয় তেতিয়াহ'লে এইটো পূৰণ কৰিলে আমাৰ এনেকুৱাই হ'ব ন 3 3 গুণে 9 3 গুণে 3 আৰু এটা 0 তেতিয়াহ'লে এনসাৰটো আমাৰ এইটো হৈ গৈছে এনেকুৱা কুৱেশ্যন আহে প্ৰিভিয়াছ ইয়াৰতো আহিছিলে যে কেনেকৈ এই কুৱেশ্যনবোৰ কৰিম আমি নেক্সট আমি কুৱেশ্যন চাওঁ আই থিংক 2013ত আহিছিল 2013ত চিটেটত আহিছিল কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ এইটো আমি কনচেপচুৱেল কুৱেশ্যন হয় আৰু বৰ্গৰ এইটো হয় বৰ্গৰ পৰা আহিছে এইটো আমি ক'ব পাৰোঁ এই কুৱেশ্যনবোৰ শ্বেপ যিটো আকৃতিৰ পৰা আহে এই কুৱেশ্যনটো কেনেকুৱা দিছে ইন দ্য ফিগাৰ ছাইড অফ ইচ স্কুৱেৰ ইজ 1 cm দ্য এৰিয়া ইন স্কুৱেৰ চেণ্টিমিটাৰ অফ দ্য শ্বেডেড পাৰ্ট ইজ এই কালাৰ কৰা যিটো আছে বা পশ্চাদিত বুলি কওঁ ইহঁতৰ এৰিয়াটো ওলাব লাগে তাৰে কি কৈছে এই যে সৰু সৰু বৰ্গ আছে এইটো কি হয় এইটো এটা সৰু বৰ্গ হয় না নাই এইটো এটা কি হয় সৰু বৰ্গ ইহঁতৰ কিমান আছে 1 cm আছে এতিয়া কথা হ'ল ইয়াত আমি কেনেকৈ কৰিম এই বস্তুটো আমি লওঁ ইয়াত আমি দুটা ত্ৰিভুজ বনাব পাৰোঁনে এইটো এটা ত্ৰিভুজ আৰু এটা কোনটো ত্ৰিভুজ এইটো এটা ত্ৰিভুজ হয়নে ইয়াতে দুটা ত্ৰিভুজ হৈছে মানে এনেকুৱা ধৰণৰ এইটো এটা ত্ৰিভুজ আৰু এটা কেনেকুৱা ত্ৰিভুজ পাইছোঁ ইয়াৰ লগত যিটো আছে এইটো এটা ত্ৰিভুজ হয়নে ত্ৰিভুজৰ কালিৰ সূত্ৰ কি জানো এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি যদি ওলাই দিব পাৰোঁ তেতিয়াহ'লেতো হৈ যাব হ'ব না নাই তেতিয়া এই ত্ৰিভুজৰ কালি সমকোণী ত্ৰিভুজৰ কালি সূত্ৰ কি আছিলে ভূমি ইনটু উন্নতি ভূমি কোনটো হ'ব ভূমি কিমান হ'ব 1 2 3 4 তেতিয়াহ'লে যদি প্ৰত্যেকটো 1 1 হয় তেতিয়াহ'লে কিমান হ'ব 4 চেণ্টিমিটাৰ এইটো কি হৈ যাব 4 চেণ্টিমিটাৰ ইফালেও কিমান হ'ব 1 2 3 তেতিয়াহ'লে কি হ'ব 3 চেণ্টিমিটাৰ এইটো কি হৈ যাব 3 চেণ্টিমিটাৰ তেতিয়াহ'লে কি হৈ গ'ল হাফ ইনটু ভূমি ইনটু উন্নতি আছিলে এই ত্ৰিভুজৰ কালি তেতিয়াহ'লে হাফ ইনটু ভূমি ইনটু উন্নতি তেতিয়াহ'লে যদি আমি এইটো কৰোঁ তেতিয়াহ'লে কি পাম 6 চেণ্টিমিটাৰ স্কুৱেৰ পাম এই ওপৰৰটো তলৰটো কি থাকে এনেকুৱা যদি ত্ৰিভুজ থাকে তেতিয়াহ'লে কি কওঁ উন্নতি আৰু ভূমি ইয়াৰে উন্নতি কিমান হ'ব এইটো উন্নতি মানে এনেকুৱা এইটোতো আমি উন্নতি বুলি ক'ম উন্নতি কিমান হ'ব কেই ঘৰ আছে 1 ঘৰ 2 ঘৰ তেতিয়া কিমান হ'ব 2 চেণ্টিমিটাৰ আৰু ভূমি কি আছে হাফ ইনটু ভূমিটো সেই 4 থাকিব হৈছে তেতিয়াহ'লে কি হৈ গ'ল এই 2 কেনচেল তেতিয়াহ'লে কি হৈ গ'ল 4 চেণ্টিমিটাৰ স্কুৱেৰ তেতিয়াহ'লে দুটা যোগ কৰিলে কিমান হ'ব 10 সেইকাৰণে এনসাৰ কি হ'ব 10 চেণ্টিমিটাৰ স্কুৱেৰ বুজি পাইছোঁ নে একেবাৰে ইজি হয় নেক্সট এটা কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটো এনেকুৱা দিছে কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট মানে তলৰ কোনটো শুদ্ধ নহয় প্ৰথমত আমি চাওঁ 5.6.7 কিলোগ্ৰাম মানে কিমান দিছে 5.6.7 কিলোগ্ৰাম ইকুৱেল টু কি দিশত লৈছে গ্ৰামত লৈছে কিলোগ্ৰামত যদি আমি গ্ৰামত লৈ যাওঁ মানে কেজি তেতিয়াহ'লে কি হ'ব 1000ৰে পূৰণ হ'ব তেতিয়াহ'লে 1000ৰে যেতিয়া পূৰণ হ'ব তাৰপিছত কিমানেৰে 1000ৰে পূৰণ কৰিলোঁ মানে 3টা শূন্য হ'ব তেতিয়া দশমিক কেইটাৰ আগত আছিল মানে এইটোক মই এনেকুৱাকৈ লিখোঁ ইনটু 1000 কি হৈ যাব গ্ৰাম হৈ যাব 1000ৰে পূৰণ কৰিলে এটাৰ আগত দশমিক তেতিয়াহ'লে হ'ব 56700 কি হৈ যাব গ্ৰাম কিন্তু ইয়াত কি আছে এইটো আছে তেতিয়াহ'লেতো এইটোৱেতো প্ৰথমটোৱে দেখোন ভুল হৈ আছে প্ৰথমটোৱে কি হৈ আছে ভুল আছে তেতিয়াহ'লে এইটোৱে আমাৰ কি হৈ যাব এনসাৰ কিন্তু হুইচ ইজ নট কাৰেক্ট আৰু এতিয়া আমাৰ এই ইউনিট কনভাৰ্সনবোৰ জানিব লাগিব ইউনিট কনভাৰ্সনৰ যোনে নাজানে
বা ইউনিট কনভাৰ্সন পাজল লাগে সিহঁতে মোৰ এটা এককৰ পৰিৱৰ্তন বুলি এটা ভিডিঅ' আছে প্লেলিষ্টত, সেই প্লেলিষ্টৰ ভিডিঅ'টো চাব পাৰে আৰু ভালকৈ ধৈৰ্য সহকাৰে আপোনালোকে চাওক আৰু বুজি লওক, প্ৰত্যেকটো কথাই বুজি ল'ব, তেতিয়াহ'লে যিকোনো ধৰণৰ আমি কি কৰিম ইউনিট কনভাৰ্সন মানে এককৰ পৰিৱৰ্তন আমি কৰিব পাৰিম। তাৰপিছত কেইটাও আমি অলপ চেক কৰোঁ। এ কিউব হেজ এ 6 ফেজেছ। কিউব মানে হ'ল ঘনক। এটা ঘনকৰ কেইটা ফেজ থাকে? 6টাই থাকে, জানে। 1 মিলিমিটাৰ ইকুৱেল টু কিমান চেণ্টিমিটাৰ? এইটো চাওক, 1 মিলিমিটাৰ ইকুৱেল টু, আমি যদি ইউনিটৰ পৰিৱৰ্তন নাজানো তেতিয়াহ'লে এইবোৰ ক'বই নোৱাৰিম। 1 চেণ্টিমিটাৰ মানে হ'ল কিমান? 1 চেণ্টিমিটাৰ মানে কিমান মিলিমিটাৰ? 1 চেণ্টিমিটাৰ মিলি চেণ্টি, সেইকাৰণে 10 কি হ'ব মিলিমিটাৰ। তেতিয়াহ'লে 1 মিলিমিটাৰ মানে কি হ'ব? ইয়াত যদি 1 ৰাখোঁ, এই 10টো ইয়াত আহিব লাগিব, তলত আহিব লাগিব নে নাই? 10 যদি তলত আহে তেতিয়াহ'লে কি হৈ যায়? ওপৰত গ'লে কি হৈ যায়? দশমিকে, কাৰণ ইয়াতো 0 এটা আছে, সেইকাৰণে এটাৰ আগত দশমিক, তেতিয়াহ'লে 1ৰ আগতে কি হৈ যাব? দশমিক হ'ব। সেইটো শুদ্ধ। 0.10 ইজ এ ছেম এজ 0.1। সঁচা, এইটো সঁচা হয়, কাৰণ কিহৰ কাৰণে? এই 0 দিয়া নিদিয়া দশমিকৰ পিছত একেই কথা। ঠিক আছে, এইখিনি আমি বুজি পালোঁ। সেইকাৰণে মই ইয়াত কি কৈছোঁ, ইউনিট কনভাৰ্সনৰ মোৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো চাব পাৰে। নেক্সট কুৱেশ্যনটো আহক। নেক্সট কুৱেশ্যনটোত দিছে কি, 5, 10 আৰু 35ৰ সৰু সাধাৰণ গুণিতক আৰু ডাঙৰ সাধাৰণ উৎপাদকৰ পাৰ্থক্য কি? কুৱেশ্যনটো কিন্তু অলপ কি কৰিছে? পাজল কৰিছে। এই সৰুৰ জেগাত আমাৰ কি থাকে? লঘিষ্ঠ সাধাৰণ, লঘিষ্ঠ, কিন্তু ইয়াত দিছে সৰু, একেই কথা। তেতিয়াহ'লে এইটো জানো HCF, আৰু ডাঙৰ মানে কি আমি কওঁ? গৰিষ্ঠ, গৰিষ্ঠ সাধাৰণ গ সা উ, এইটোৱে, এইখিনিয়ে পাৰ্থক্য। পাৰ্থক্য কি? গসাউ। এটা লসাগু ওলাব লাগিব আৰু এটা কি ওলাব লাগিব? গসাগু ওলাব লাগিব। সিহঁতে পাৰ্থক্য ওলাই দিলে হৈ গ'ল। কি আছে? 5, 10 আৰু কি আছে? 35। তেতিয়াহ'লে ইহঁতৰ কি হ'ব যদি কওঁ? প্ৰথম কথা আমি গসাউ ওলাই লওঁ। গসাউ কিমান হ'ব? 5ৰে গ'লে 1 বাৰ, ইয়াতে কেইবাৰ যাব? 2 বাৰ, আৰু 5ৰে গ'লে 7 বাৰ। চাওক, আৰুতো নাযায়। তেতিয়াহ'লে আমি গমেই পাই গ'লোঁ। গমে কি পালোঁ? এইটো যেতিয়া গসাউ ওলাম, এইটো কি হৈ যাব? এইটো হ'ব গসাউ, আৰু এইটো কি হ'ব? লসাগু। লসাগু কিমান হ'ব? লসাগু হ'ব 70, 5 দুগুণে 10 আৰু 7 70, আৰু গসাগু কিমান হ'ব? 5। তেতিয়াহ'লে ইহঁতৰ মাজত পাৰ্থক্য কিমান হ'ল? 65। তেতিয়াহ'লে এইটোৱে হৈ যাব এনচাৰ। এইটোৱে কি হৈ যাব? এনচাৰ। নেক্সট আৰু এটা কুৱেশ্যনত চাম। প্ৰথমত কিন্তু আপোনালোকে ভিডিঅ'টো প'জ কৰি নিজে কৰাৰ কাৰণে চেষ্টা কৰিব। নিজে কৰিলেহে কি হ'ব? লাভ হ'ব। আমি কুৱেশ্যনৰ মই পেটাৰ্ণ দিছোঁ, যদি নোৱাৰোঁ তেতিয়াহ'লে তাৰ পিছতহে আমি চাব লাগে। এইটো কৈছে 11 ones and 11 tens প্লাছ 11 hundreds প্লাছ 11 thousands ইকুৱেল টু, এইটো কি হ'ব? এইটো একেবাৰে ইজি। এইটো কি? আমি ডাঙৰটো আগত লওঁ, 11,000, মানে আমি এনেকুৱাকৈ ল'ম 11,000, 3টা শূন্য, তাৰপিছত 1100, 2টা শূন্য ইফালে লাগিব, ইয়াতে 1100 হৈছে। নেক্সট কি কৈছে? 1110, মানে কি হ'ব লাগিব? 11 আৰু এটা শূন্য 10 প্লেছৰ হৈছে। নেক্সট কি লাগে? 11টো ইয়াত আহিব। তেতিয়াহ'লে ইহঁতৰ যোগ কৰিলে কি হ'ব? ইকুৱেল টু, কাৰণ এইবোৰ মাজত কি আছে? যোগ আছে। এনেকুৱাকৈ কৰিব লাগে আমি। 11 1 মানে 11 × 1 পূৰণ কৰিলেতো এইটোৱে হ'ব না। কাৰণ 10 মানে 10 পূৰণ কৰিলে এইটো হ'ব। তেতিয়াহ'লে আমি কি পাম? 1 2 2 2 1। তেতিয়াহ'লে কি পাইছোঁ? 3টা 2 আৰু 1। তেতিয়াহ'লে এনচাৰ কি হ'ব? এইটো হ'ব। এনচাৰ কি হ'ব? এইটো। নেক্সট এটা কুৱেশ্যন, ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন। আৰু এই কুৱেশ্যনটো, প্ৰথম কথা, এই কুৱেশ্যনটো কৰিবলৈ হ'লে নহয়, আমি ত্ৰিভুজৰ ধৰ্ম কিছুমান জানিব লাগিব। ত্ৰিভুজৰ কিছুমান ধৰ্ম জানিব লাগিব। মই ত্ৰিভুজ যিটো টপিক আছে, ত্ৰিভুজ চেপ্টাৰটোত মই এই বিষয়ে মই ডিছকাছ কৰিছোঁ। আপোনালোকে চাব পাৰে যে ত্ৰিভুজত মই ইয়াৰে প্ৰপাৰ্টিজবোৰ দি দিছোঁ, ধুনীয়াকৈ দি দিছোঁ। ত্ৰিভুজৰ প্ৰপাৰ্টিজ কি হয়? এই প্ৰপাৰ্টিজটো ইয়াত লাগিব। এইটো চোৱাৰ লগে লগে প্ৰপাৰ্টিজটো মনত আহি যাব লাগিব। ত্ৰিভুজৰ প্ৰপাৰ্টিজ হয়, যদি ত্ৰিভুজৰ যিকোনো এটা বাহুৰ মধ্যবিন্দুৰে যোৱা, এইটো বাহু হয়নে নাই? ইয়াৰে মধ্যবিন্দুৰে, এইটো বাহু আৰু এইটো বাহু সমান বুলি কৈছে আগতে। মধ্যবিন্দুৰে যোৱা আৰু এটা বাহুৰ যদি সমান্তৰাল হয়, তেতিয়াহ'লে সেই সমান্তৰাল বাহুটোৰ কি হৈ যাব? আধা হয়। সদায় কি হৈ যাব? আধা হৈ যাব। মানে এনেকুৱা, যিকোনো ত্ৰিভুজৰ যদি ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ মধ্যবিন্দুৰ পৰা ইয়াত টানিলোঁ হয়, তেতিয়াহ'লে ইয়াৰ কি হৈ গ'লে হয়? আধা হ'লে হয়। ঠিক আছে, ইয়াৰ মধ্যবিন্দুৰ পৰা ইয়াৰ সমান্তৰালকৈ যদি এইটো এনেকুৱাকৈ টানো, তেতিয়াহ'লে এইটোও কি হৈ যাব? আধা হ'ব। মানে এনেকুৱা এই কুৱেশ্যনটো আছে। ইয়াৰে মধ্যবিন্দু
মধ্যবিন্দুৰ পৰা এনেকুৱাকৈ ইয়াৰ সমান্তৰালকৈ টানি তেতিয়াহ'লে ইয়াৰ এইটো কি হৈ যাব এইটো যে আছে এইটো ইয়াৰ আধা হ'ব যদি মই ইয়াৰ পৰা এনেকুৱাকৈ মধ্যবিন্দু টানো তেতিয়াহ'লে এইটো ইয়াৰ আধা হৈ যাব যদি মই ইয়াৰ পৰা এনেকুৱা সমান্তৰালকৈ টানো তেতিয়াহ'লে এইটো কি হ'ব আধা হৈ যাব এইটোৱে তেতিয়াহ'লে এইটো যদি 6 সেণ্টিমিটাৰ হয় এইটো কি হৈ যাব 3 সেণ্টিমিটাৰ হৈয়ে গ'ল এটা ডিৰ মান কিমান হৈ গ'ল 3 সেণ্টিমিটাৰ হৈছে এতিয়া লাগে কি এই যেতিয়াই কথা কয় এই কথা অহাৰ লগে লগে মই সেইকাৰণে প্ৰিভিয়াছ ভিডিঅ' যেতিয়াই সমকোণী ত্ৰিভুজ আহে এইটো কোণত মই পঢ়াইছোঁ কোণৰ চেপ্টাৰটোত মই এইটো সমকোণী ত্ৰিভুজৰ এইটো কি বুলি কয় লম্ব এইটো কি বুলি কয় ভূমি এইটো কি বুলি কয় কৰ্ণ স্কুৱাৰ ইকুৱেল টু কি আছিলে লম্ব স্কুৱাৰ প্লাছ ভূমি স্কুৱাৰ লম্ব কিমান হ'ব এইটো চাওক এতিয়া লম্ব এইখিনিহে হয়নে এইখিনি গোটেইখিনি কিমান আছিলে 8 তেতিয়াহ'লে এইখিনি কি হ'ব 4 সেণ্টিমিটাৰ 4 × 3 তেতিয়াহ'লে 4 স্কুৱাৰ কৰিম প্লাছ 4 স্কুৱাৰ কৰিলে কিমান হ'ব 16 3 স্কুৱাৰ কৰিলে কি হ'ব 9 তেতিয়াহ'লে পাম কিমান 25 কিন্তু কৰ্ণ স্কুৱাৰ মানে হে 25 পালোঁ তেতিয়াহ'লে কৰ্ণ কিমান হ'ব কৰ্ণ হ'ব ৰুট অভাৰ কৰিলে কি হ'ব ৰুট অভাৰ 25 মানে কিমান 5 সেইটোৱে 5 পাম তেতিয়াহ'লে এনচাৰ কি হ'ব এইটোৱে হ'ব এনচাৰ কোনটো হ'ব এইটো হ'ব বুজি পাইছোনে কেনেকুৱা কৈছে সদায় এইটো পাইথাগোৰাছৰ সূত্ৰটো কেনেকুৱাকৈ ব্যৱহাৰ কৰে এইটো আমি জানিবই লাগিব মাষ্ট যেতিয়াই সমকোণী ত্ৰিভুজ পাম তেতিয়া কৰ্ণ স্কুৱাৰ ইকুৱেল টু ভূমি স্কুৱাৰ প্লাছ লম্ব স্কুৱাৰ হয় নেক্সট কুৱেশ্যন চাওঁ এই কুৱেশ্যনটো কিছুমানে বহুতে টান পায় কিন্তু এইটো একদম ইজি কুৱেশ্যন হয় দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:13 যদি প্ৰথম সংখ্যাটো 39 হয় তেন্তে দ্বিতীয় সংখ্যাটো কি একেবাৰে ইজি কথা কি কৈছে 7 হ'লে কিমান হৈ আছে কৈছে 7 ইকুৱেল টু কি বুজাই আছে 39 কাৰণ প্ৰথম ইয়াতে তেতিয়া 13 ইকুৱেল টু কিমান হ'ব এইটো বৰ্জপুৰণৰ নিয়ম এই হাতটো তলত যাবগৈ এইটো ওপৰত যাবগৈ আৰু এইটো ওপৰত থাকিব সদায় এইটো মনত ৰাখিব লাগিব যে এই হাতটো ক'ত যাবগৈ তলত যাব এইটো আৰু এইটো যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি এইটো পাম কাৰণ 13 থকাটো আৰু নাই 13 বোলে 7 থকা ক'ত আছে তলত আছে নেকি নাই কাৰণ এইটো হৰণ নাযায় তেতিয়াহ'লে এনচাৰ কি হ'ব এইটোৱে হ'ব এইটো গমেই পাওঁ 3 × 9 কিমান 27 তেতিয়া 7 আছে নহয় এইটো আমাৰ হয় আৰু তলত কি থাকিব লাগিব 7 থাকিব লাগিব কাৰণ এইটো আৰু এইটোৰ মাজত কি নাযায় হৰণ নাযায় কাৰণ 13টো মৌলিক সংখ্যা 39ও কি হৈ যায় মৌলিক সংখ্যা সেইকাৰণে হৰণ নাযায় চোৱাৰ লগে লগে গম পাই যোৱা নেক্সট আহি গ'ল এইটো আমাৰ কিহৰ অনুপাতৰ কুৱেশ্যন আছিলে এতিয়া নেক্সট কুৱেশ্যনটো কি আহিছে চাওক এ অকলে 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে আৰু বি এ অকলে 24 দিনত সেই কামটো সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত এ বি এ একেলগে কামটো শেষ কৰিব লাগিব সদায় মনত ৰাখিব লাগিব এই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিলে মই এটাই ট্ৰিক্স ইউজ কৰোঁ এটা ট্ৰিক্স কি এই যিমান দিনবোৰ আছে নহয় এই দিনবোৰৰ লহাগু ল'ব সদায় দিনবোৰৰ কি ল'ব 12 আৰু 24ৰ লহাগু কি এইটো শ্বৰ্ট ট্ৰিক্স মই বুজাই দিছোঁ লহাগুৰ চেপ্টাৰটোত মই বুজাইছোঁ এই ডাঙৰটো আছে না নাই এই ডাঙৰটো ল'ব লাগে ডাঙৰটো এইটোৰে হৰণ যায় নেকি যদি যায় তেতিয়াহ'লে সেই ডাঙৰটোৱে কি হ'ব লহাগু কিমান হৈ গ'ল 24 এতিয়া আমি কি ধৰি ল'ম জানে 24টা পেন বা 24 ইউনিটৰ কিবা এটা কাম কৰি আছে কি কৰি আছে 24 ইউনিটৰ কিবা এটা বা 24টা পেন হওক বা 24টাই বোলে মোবাইল বনাইছে এনেকুৱা হ'ব পাৰে ঠিক আছে তেতিয়া যদি 24টা হয় ই 12 দিনত সি কেইটা বনায় 24টা বনায় তেতিয়া একদিনত কেইটা বনায় একদিনত সি দুটা বনায় একদিনত সি কেইটা বনায় দুটা কোনে বনায় এই কিন্তু একদিনত বনাই আছে আকৌ বি এ কেইটা বনায় 24 দিন লাগে নহয় 24টা কৰোঁতে কেইদিন লাগে 24 দিন তেতিয়াহ'লে বি এ একদিনত কেইটা বনায় একদিনত বনাইছে এটা ইউনিট কেইটা ইউনিট এটাহে বনায় একদিনত তেতিয়াহ'লে একদিনত এ আৰু বি মিলি কেইটা বনাব 3টা বনাব নহয় একদিনত এ আৰু বি মিলি কেইটা বনাব এ প্লাছ বি এ কেইটা বনাব 3টাহে বনাব পাৰিব তে যদি একদিনত 3টা বনায় 24টা বনাবলৈ কেইদিন লাগিব তেতিয়াহ'লে কি কৰিম একদিনত 3টা বনালে 24ক 3ৰে হৰণ কৰিম কেইবাৰ যাব 8 বাৰ তেতিয়াহ'লে এনচাৰ কি হ'ব এইটোৱে হ'ব এনচাৰ কি হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে নেক্সট কুৱেশ্যনটো আছে when 90707 is divided by 9 the remainder is যদি 9ৰে ইয়াক ডিভাইড কৰা হয় তেতিয়াহ'লে ভাগশেষ কিমান থাকিব কি কৰিব ভাগশেষ কিমান থাকিব এইবোৰ কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন দেখা তেনেকুৱা লাগিছে টান একেবাৰে ইজি আমি কি কৰিম এইটোক যেতিয়া 9 আছে নহয় 90707 এইটোক আমি একচুৱেলি এইবোৰ অংকবোৰৰ যোগফল যদি 9ৰে হৰণ যায় তেতিয়া 9 টো 9ত যাবই গুচি যাব 7ত নাযায় 14 হ'ব 14ত যাব কেইবাৰ যাব একবাৰ যাব থাকিল কিমান 14 যদি 9 গুচি গ'ল থাকিল কিমান 5 তেতিয়াহ'লে এনচাৰ কি হ'ব এই এনচাৰ হ'ব 5
এইকেইটা যোগ কৰিব লাগে, যোগ কৰিলে 9 to 9 যায়গৈ আৰু থাকিল কি 7ত নাযায়, ইয়াৰ পৰা 2 লৈ ল'লোঁ, তেতিয়া 9 হৈ গৈছে, কিন্তু থাকিল কি 5 থাকিল নহয়, এই 5টো হৈছে, এইটোৱে এনচাৰ হৈ যাব, একেবাৰে ইজি। নেক্সট এতিয়া কুৱেশ্যন আহি গ'ল 19 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 19, মই ইয়াৰ 20টা কুৱেশ্যনহে দিম, তাৰপিছত নেক্সট পাৰ্টত মই আৰু 20টা দিম, এনেকুৱাকৈ মোৰ 3-4টামান পাৰ্ট হ'ব মানে মডেল কুৱেশ্যনৰ, আৰু এই কুৱেশ্যনবোৰে আহি থাকে, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি থাকে, আৰু এটা এটাকৈ মই প্ৰত্যেকটোৰে শ্বৰ্ট ট্ৰিক্সবোৰ শিকাই দি আছোঁ, যাতে টাইম একেবাৰে কম লাগে। আপোনালোকে ৰিভাইজো কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকৰ মনত থাকিব। কি কৈছে, নদী এখনৰ নাৱৰ দ্ৰুতি আছে, নদীত এখন নাৱৰ দ্ৰুতি হ'ল 20 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়, আৰু আনখন নাৱৰ দ্ৰুতি হ'ল 23 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়। যদি নাওখনে একে সময়ত একে ঠাইৰ পৰা একে দিশত গতি কৰে, তেন্তে 3.5 ঘণ্টা, 3 ঘণ্টা বা 3.5 ঘণ্টা আমি ক'ব পাৰোঁ, 3.5 ঘণ্টাত সিহঁতৰ মাজত দূৰত্ব কিমান হ'ব, মাজৰ দূৰত্ব কিমান হ'ব, মানে দূৰত্বৰ পাৰ্থক্য ওলাব দিছে। প্ৰথম কথা হ'ল, ইয়াৰ কাৰণে আমি এটা সূত্ৰ জানিব লাগিব। সূত্ৰটো এনেকুৱা আছিলে, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম। একেবাৰে ইজি, এইটো মনত নাথাকে নহয়, কিছুমানৰ কি হৈ থাকে, মনত নাথাকে। মনত ৰখাৰ উপায়টো হ'ল স্পীড। আমি কওঁ কাৰ স্পীড কি, সি দূৰত্ব যাব লাগিব, কিন্তু কিমানত, সময়ত। আমি যদি কওঁ সি 5 কিলোমিটাৰ যায় 5 মিনিটত, তেতিয়াহ'লে 1 মিনিটত কিমান গৈছে, 1 কিলোমিটাৰ গৈছে। সেইটোৱে মানে ওপৰত হ'ব দূৰত্ব, তলত হ'ব সময়, কিন্তু আমাক ওলাব দিছে কি, দূৰত্ব। স্পীডটোতো দিয়াই আছে, টাইমো দিয়া আছে, তেতিয়া দূৰত্ব ওলাব পাৰোঁ। নাও এখন, প্ৰথম নাওখনৰ কথা যদি কওঁ, তেতিয়াহ'লে স্পীড ইনটু টাইম, এইটো বৰ্জপুৰণৰ নিয়ম, এইটো তলেও এনেকুৱা হয়নে নাই, ইয়াতো 1 এটা আছে, ডি হ'ব, ডি ইকুৱেল টু এছ ইনটু টি হ'ব। প্ৰথম নাও তেতিয়াহ'লে কি হ'ব, স্পীড কিমান, 20 ইনটু টি কিমান, 3.5, মানে কিমান, 3.5 ক'ব পাৰোঁ নে নাই। 3.5 2ৰে কৰিলে কি হ'ব, 7 হৈছে, 7 হ'ব। আৰু এটা শূন্য আছিলে নহয়, এইটো দশমিকটো গুচাই দিব পাৰোঁ, দশমিকটো গুচাই দিলে এইটো কি হৈ যাব, 3.5 5 10ৰ 3.57 আৰু এটা শূন্য, তেতিয়াহ'লে কি হৈ যাব, 70 হ'ব না নাই, 70 হ'ব। নেক্সট কি হ'ব, D2ৰ ক্ষেত্ৰত কি হ'ব, এছ কিমান আছে 23 ইনটু কিমান হ'ব 3.5 হ'লে 23টো নাযায়, 3.5 তেতিয়াহ'লে কিমান হ'ব, এইটো আমি চাব পাৰোঁ। এইটো কিন্তু দশমিকত থাকি যাব, কিহত থাকিব, দশমিকত। আমি যদি এইটো কৰোঁ 5-7 কৰোঁ, তাকো নহয়, কাৰণ কাটাকাটিটো নাযায় হয়নে, তেতিয়াহ'লে আমি এইটো ডাইৰেক্টলি পূৰণ কৰিব লাগিব। কিমান কৰিম, 23 আৰু কিমান 35, তেতিয়াহ'লে কিমান হ'ব, 5 × 15 5, 1 থাকি গ'ল 10, আৰু 10 কৰিলে কিমান হ'ব, 115 ইনটু এইটো কৰিলে কিমান হ'ব, 9, আৰু ইয়াত কি কৰিলে কিমান হ'ব, 6 হয়নে, 5 6 কি হৈ গ'ল, 7 6। তেতিয়াহ'লে ইয়াত দশমিক কেইটাৰ আগত আছে, এটাৰ আগত আছিল নহয়, 35ৰ আগত, তেতিয়াহ'লে কিমান হৈ গৈছে, এটা হ'ল 7 হৈ গ'ল, এইটো কিমান হৈ গ'ল, 5 হৈ গ'ল, এইটো হ'ব 10 হৈ গ'ল, আৰু ইয়াতে কি থাকি গ'ল, 10ৰ শূন্য হাতে থাকিল 1, 7 8 8, মানে 80.5। তেতিয়া দুটাৰ পাৰ্থক্য কিমান হ'ব, এইটো মই পূৰণটো কৰিছোঁ, পূৰণটো কেনেকুৱা, দুটাৰ পাৰ্থক্য হ'ব 80.5 মাইনাছ, আৰু এটা কিমান আছে 70.0 হ'ব, তেতিয়াহ'লে এইটো 5 হ'ব, আৰু ইয়াত কি হ'ব 10 হ'ব, তেতিয়াহ'লে কোনটো হ'ব পাৰ্থক্য, সিহঁতৰ মাজত দূৰত্ব হ'ব 10.5 কিলোমিটাৰ। বুজি পাইছোনে, এইটো স্পীড আৰু ডিষ্টেঞ্চৰ সূত্ৰ। প্ৰথম কথা হ'ল ডিষ্টেঞ্চ ইকুৱেল টু এছ ইনটু টি। কেনেকৈ গম পালোঁ আমি, বৰ্জপুৰণৰ, এছৰ তলত 1 থাকিব, আৰু এইটো d/t এটো হয়, এইটো আৰু এইটো পূৰণ, এইটো আৰু এইটো পূৰণ, তেতিয়াহ'লে 1 ইনটু d হ'লে d, আৰু এছ আৰু টি থাকি গ'ল। প্ৰথম নাও কাৰণে d1 ধৰিছোঁ, ইহাৰ স্পীডটো দিয়া আছিলে, টাইমটো দুয়োটাৰ ক্ষেত্ৰত একেই, 3.5 ঘণ্টা, সেইকাৰণে 3.5 ইনটু 2 7, আৰু এটা শূন্য আছে, এইটো হৈ গ'ল। D2ৰ ক্ষেত্ৰত 23 যায়, আৰু স্পীডটো এইটো, আৰু এইটো টাইমটো আছেই, তেতিয়াহ'লে হৈ গ'ল, এইটো পূৰণ কৰি 80.5 পাওঁ, তেতিয়াহ'লে দুটাৰ পাৰ্থক্য কিমান, 10.5। ইন এ প্ৰডাক্ট এইটো দিছে, দ্য ছাম অফ 10 ডিজিট এণ্ড ইউনিট ডিজিট ইজ, মানে এই দুটা যোগ পূৰণ কৰাৰ পিছত পূৰণ ফলৰ একক আৰু দশকৰ অংকৰ যোগফল কিমান হ'ব। বহুত ডাঙৰ কথা, এই দুটা প্ৰথম পূৰণ কৰিব লাগিব, পূৰণ কৰি পিনে কি ক'ব লাগিব, একক আৰু দশকৰ
অংক যে আছে সেই দুটাৰ যোগফল কিমান প্ৰথম কথা হ'ল এইটো 3759 আৰু এটা কি আছে 9573 এনেকুৱাকৈ যদি আমি পূৰণ কৰোঁ কিমান সময় লাগিব বহুত সময় লাগিব হয়নে কিন্তু ইয়াত আমি স্মাৰ্টলি কৰিব লাগিব কেনেকৈ কৰিম চাওক 3 দিয়ে এইটোক কৰিলে কেইবাৰ যাব 7 বাৰ 3 গুণ কিমান 27 27 কি 2 হৈছে তাৰপিছত 3 15 15 আৰু 2 কিমান হয় 17 17 কি থাকি গ'ল 17 হাতে থাকিল 1 আৰু বাকিবোৰ কৰা দৰকাৰ নাই কাৰণ একক আৰু দশকহে লাগে আমাক বাকি ইমান কৰা দৰকাৰ আছে নেকি নাই এইটোৰ লগত এইটো কৰি দিম এতিয়াতো এইটো কেনসেল হৈ যাব না এইটোৰ লগত গ'লে 7 গুণ কিমান 7 গুণ 63 হয়নে 63 কি হ'ব 3 হাতে থাকিল কিমান 6 ইফালেতো দৰকাৰে নাই তেতিয়া কিমান হৈ গ'ল 7 আৰু ইয়াত যদি কৰোঁ 10 শূন্য হ'ব ইফালে কেৰি হৈ যাব যাবগৈ থাককগৈ একক আৰু দশকহে লাগে এই দুটা যোগ কৰিলে কি হ'ব 7 হ'ব তেতিয়া এইটোৱে এনসাৰ বাকিবোৰ আমি পূৰণ কৰাৰ একো দৰকাৰ নাই হৈছে আমি বুজি পাইছোঁ নে কাৰণ একক আৰু দশকহে লাগে এইবোৰ আমি পূৰণ কৰি এইবোৰ পাতি পাতি লাভ আছে এইবোৰত লাভ নাই সেইটোৱে মই ট্ৰিক্সটো শিকাব গৈছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া নিশ্চয় শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ মই মেথছবোৰ লৈ আহিম আসাম টেট সি টেটৰ কাৰণে প্লাছ SSC যদি কয় SSC এক্সামবোৰতো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি থাকে থ্যাংকছ ফৰ ৱাচিং মাই ভিডিঅ'